Hello my dear friends, আপোনালোকক এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু কাৰেণ্ট এফেয়াৰ্স 2026। 2026 বৰ্ষৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্সৰ প্ৰশ্নোত্তৰ সৈতে আজিৰ এই ভিডিঅ'টো যুগুত কৰা হৈছে। আজিৰ এই প্ৰশ্নসমূহ ডিএলএড এন্ট্ৰেন্স এক্সাম, বিএড এন্ট্ৰেন্স এক্সাম, এডিআৰই বা অন্য সকলোবোৰ কম্পিটিটিভ এক্সামৰ বাবে গুৰুত্বপূৰ্ণ। সম্পূৰ্ণকৈ ভিডিঅ' চাব, নিশ্চয়কৈ আপোনালোকে যথেষ্ট উপকৃত হ'ব। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংভাৱে জানি লওঁ। When will the Assam government officially launch the Mission Basundhara 4.0? অসম চৰকাৰে কেতিয়া মিছন বসুন্ধৰা 4 আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব? ইয়াত বিকল্প আছে আগষ্ট 15, 2026, জানুৱাৰী 1, 2027, অক্টোবৰ 2, 2026, ডিসেম্বৰ 25, 2026। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 25th of December 2026। 2026 চনৰ 25 ডিসেম্বৰ তাৰিখে অসম চৰকাৰে মিছন বসুন্ধৰা 4 এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। আমি নিশ্চয় সকলোৱে জ্ঞাত যে মিছন বসুন্ধৰা পোনপ্ৰথমবাৰৰ বাবে যেতিয়া উদ্বোধন কৰা হৈছিল সেই আছিল 2021 চনৰ 2 অক্টোবৰৰ দিনটো, মানে গান্ধী জয়ন্তীৰ দিনা। 2021 চনৰ গান্ধী জয়ন্তীৰ দিনা অসম চৰকাৰে মিছন বসুন্ধৰা আঁচনি উদ্বোধন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, নেম দ্য হোষ্ট কাণ্ট্ৰি অফ দ্য কমনৱেলথ গেমছ 2026। কমনৱেলথ গেম 2026ৰ আয়োজক দেশৰ নাম কি? জাপান, স্কটলেণ্ড, ইণ্ডোনেছিয়া, ভাৰতবৰ্ষ। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, স্কটলেণ্ড। স্কটলেণ্ডৰ গ্লাছগো চহৰত 2026 চনৰ 23 জুলাইৰ পৰা আৰম্ভ হৈ 2 আগষ্টলৈকে কমনৱেলথ গেমছসমূহ অনুষ্ঠিত হ'ব। 2022 চনৰ মানে পূৰ্বৰ যিটো কমনৱেলথ গেমছ আছিল, ইয়াৰ আয়োজক আছিল ইংলেণ্ডৰ বাৰ্মিংহাম চহৰ। আমি নিশ্চয় জানো যে কমনৱেলথ গেমছ আৰু অলিম্পিক গেমছসমূহ প্ৰতি 4 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। পৰৱৰ্তী প্ৰশ্ন, হু প্ৰেজেণ্টেড দ্য ফুল বাজেট অফ আছাম গভৰ্ণমেণ্ট ফৰ 2026-27? কোনে অসম চৰকাৰ 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট বিধানসভাত উত্থাপন কৰে? বিকল্প আছে অজন্তা নেওগ, জয়ন্ত মল্ল বৰুৱা, ৰঞ্জিত কুমাৰ দাস, বিমল বৰা। শুদ্ধ উত্তৰ হৈছে জয়ন্ত মল্ল বৰুৱা। তেখেত অসম চৰকাৰৰ বৰ্তমানৰ বিত্তমন্ত্ৰী আৰু তেখেতে 2026 চনৰ 10 জুলাই তাৰিখে অসম বিধানসভাত 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট বিধানসভাত উত্থাপন কৰে। Where did Dr. Himanta Biswa Sarma launch the Mukhyamantri Eti Koli Duti Pad Yojana on completion of 200 years of Assam tea industry? অসম চাহ উদ্যোগৰ 200 বছৰ পূৰ্ণ হোৱা উপলক্ষে কোন ঠাইত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত যোজনাৰ উদ্বোধন কৰিছিল? ডিব্ৰুগড়, তিনিচুকীয়া, শোণিতপুৰ, গোলাঘাট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে তিনিচুকীয়াৰ। তিনিচুকীয়াৰ ডুমডুমাত 2026 চনৰ 25 জানুৱাৰী তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত যোজনাৰ উদ্বোধন কৰিছিল। নেম দ্য হোষ্ট ষ্টেট অফ 39th নেশ্যনেল গেমছ ইন 2027। 2027 চনত অনুষ্ঠিত হ'বলগীয়া 39তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আয়োজক ৰাজ্যৰ নাম কি? ৱেষ্ট বেংগল, মহাৰাষ্ট্ৰ, তামিলনাডু, মেঘালয়। শুদ্ধ উত্তৰ হৈছে মেঘালয়। পৰৱৰ্তী প্ৰশ্ন, হু ৱাজ এপইণ্টেড এজ দ্য গ্লোবেল হেড অফ হোৱাটছএপ বাই মেটা ইন জুন 2026? কোনজন ব্যক্তিক 2026 চনৰ জুন মাহত মেটাই হোৱাটছএপৰ গ্লোবেল হেড হিচাপে নিযুক্তি দিছে? মাৰ্ক জুকাৰবাৰ্গ, উইল চেটকাৰ্ড, কুণাল শ্বাহ, নান অফ দিজ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কুণাল শ্বাহ। এইগৰাকী ব্যক্তিক 2026 চনৰ জুন মাহত মেটাই হোৱাটছএপৰ গ্লোবেল হেড হিচাপে নিযুক্তি প্ৰদান কৰিছে। What is India's rank in the Handley Passport Index 2026? Handley Passport Index 2026ত ভাৰতৰ স্থান কিমান? ইয়াত বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ উত্তৰ হ'ব 75th। 75তম স্থানত আছে ভাৰত হেনলি পাছপোৰ্ট ইণ্ডেক্স 2026ৰ তালিকা মতে, আৰু এই তালিকাত শীৰ্ষস্থান দখল কৰি আছে ছিংগাপুৰ।
Which country recently became the 21st nation to officially switch to euro currency? ইউরো মুদ্রাক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা 21তম দেশখনৰ নাম কি? আলবেনিয়া, ৰোমানিয়া, বুলগেৰিয়া, ক্ৰোয়েছিয়া। শুদ্ধ উত্তৰ হৈছে বুলগেৰিয়া। Which day is celebrated as World Hunger Day? কোন তাৰিখে বিশ্ব ক্ষুধা বা ভোক দিৱস পালন কৰা হয়? বিকল্প আমাক যিখিনি দিয়া আছে মে 28, ফেব্ৰুৱাৰী 28, জুলাই 11, আগষ্ট 15। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মে 28। 28 মে দিনটো সমগ্ৰ বিশ্বতে বিশ্ব ক্ষুধা দিৱস বা বিশ্ব ভোক দিৱস হিচাপে পালন কৰা হয়। আৰু 2026 বৰ্ষৰ যেটো ওয়ার্ল্ড হাঙ্গার ডে তাৰ যেটো থিম হে আছিল দ্য এন্ড অফ হাঙ্গার ইজ ইন আওয়ার হ্যান্ডস। এটা বাকি যেটা তারিখ দি আছে আমি এইকেইটাও জানিলো যে আসলে কি সেলিব্রেট কৰা হয়। 28 ফেব্ৰুৱাৰীৰ দিনটো ভাৰতত ন্যাশনাল সায়েন্স ডে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। 11 জুলাইৰ দিনটো বিশ্ব জনসংখ্যা দিৱস ওয়ার্ল্ড পপুলেশন ডে আৰু 15 আগষ্টৰ দিনটো ভাৰতত স্বাধীনতা দিৱস ইন্ডিপেন্ডেন্স ডে হিচাপে পালন কৰা হয়। Where was the India AI Impact Summit 2026 held? কোন ঠাইত ইন্ডিয়া AI Impact Summit 2026 অনুষ্ঠিত হৈছিল? বিকল্প হৈছে নিউ দিল্লী, বেংগালুৰু, হায়দৰাবাদ, মুম্বাই। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নিউ দিল্লী। নতুন দিল্লীত অনুষ্ঠিত হৈছিল ইন্ডিয়া AI Impact Summit 2026 আৰু এই সামিট 2026 চনৰ 16 পৰা 21 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। ইয়াৰ অফিচিয়েল যেটো থিম হে আছিল anchored on 3 pillars: people, planet and progress. Name the host country of BRICS Summit 2026. BRICS শীৰ্ষ সন্মিলন 2026ৰ আয়োজক দেশৰ নাম কি? সাউথ আফ্ৰিকা, ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া। শুদ্ধ উত্তৰ হৈছে ইণ্ডিয়া। ভাৰতবৰ্ষৰ 2026 বৰ্ষৰ ব্ৰিক্স সামিট 2026 ৰ আয়োজক দেশ হ'ব আৰু এয়া হৈছে 18তম ব্ৰিক্স সামিট। আৰু ব্ৰিক্স গঠন কৰা হৈছিল 2009 চনৰ 16 জুন তাৰিখে। বৰ্তমান ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহ হৈছে ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা, সাউথ আফ্ৰিকা, ইজিপ্ট, ইথিওপিয়া, ইৰাণ, সৌদি আৰবিয়া, ইউনাইটেড আৰব এমিৰেটছ এণ্ড ইণ্ডোনেছিয়া। এইকেইটা হৈছে ব্ৰিক্সৰ বৰ্তমানৰ সদস্য ৰাষ্ট্ৰ। পৰৱৰ্তী প্ৰশ্ন, হু ইজ দ্য প্ৰেজেণ্ট স্পৰ্টছ এণ্ড ইউথ এফেয়াৰ্ছ মিনিষ্টাৰ্ছ অফ আছাম? অসম চৰকাৰৰ বৰ্তমান ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম কি? কেশৱ মহন্ত, ৰামেশ্বৰ তেলী, বিমল বৰা, বিশ্বজিৎ দৈমাৰী। শুদ্ধ উত্তৰ হৈছে বিশ্বজিৎ দৈমাৰী। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ এই বিষয়বস্তুখিনি ইমানেই। আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। আৰু 2026 বৰ্ষৰ DLED এন্ট্ৰেন্স এক্সাম বা BEd এন্ট্ৰেন্স এক্সামৰ সকলো পৰীক্ষাৰ্থীলৈ আমাৰ চেনেলৰ তৰফৰ পৰা শুভকামনা জনাইছোঁ। নিশ্চয় আপোনালোকৰ পৰীক্ষা ভাল হ'ব। আপোনালোকে আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণ কৰি চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চাবৰ বাবে আপোনালোক জনাইছোঁ অশেষ ধন্যবাদ।